বহু আস্থাহীনতা বিপরীতে আস্থার গান, মোর গান হও কল্পনা বিলাসৰ বিপরীতে এক সত্য প্রশস্তির ধ্যান। গান হও বহু আস্থাহীনতা বিপরীতে আস্থার গান। মোর কলা খুলিতে মূর্ত এক মোর বৈশিষ্ট্যর মান। এই গানঞ্চল জনৈক সংগ্রামী সৈনিকৰ মহাপ্ৰাণ। বহু আস্থাহীনতার বিপরীতে সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰকাশ। সমসাময়িক সংঘাত জীৱনৰ জ্যোতি প্ৰকাশ। তাৰেই গান হওক ধন্য হওক সমবেত কণ্ঠ অনন্য। বহু আস্থাহীনতার বিপরীতে আস্থার গান। মুখোমুখি দৃষ্টিভঙ্গি কিংবা মনোমালিন্য, এয়া নহয় মোৰ গানৰ লক্ষ্য, লক্ষ্য শান্তি অনন্য। বহু আস্থাহীনতার বিপরীতে গভীৰ আস্থাৰ গান। মই বিচৰা এইটো কোৱা নাই, মই এইকাৰণে গানটো আচলতে গাইছোঁ, গান গাই শুনাবৰ কাৰণে নহয়। কিন্তু মই ভাবিছোঁ যে মই যিজন ব্যক্তিৰ বিষয়ে ইয়াত কিবা কথা ক'বলৈ আৰম্ভ কৰিছোঁ, তেওঁ মূলতঃ এগৰাকী সংগীত শিল্পী বুলিয়ে আমি সকলোৱে গুৰুত্ব দিওঁ। বাকী তেওঁৰ অন্যান্য বহু প্ৰতিভা আছে। সকলোবিলাক প্ৰতিভাৰ যিনি সংগীত শিল্পী হিচাপে ভূপেন হাজৰিকা সকলোৰে মাজত জীৱনটো আছে। সেইকাৰণে মই সংগীতৰ যাত্ৰাটোৰ বিষয়ে একটু আপোনাৰ কথা ক'ব বিচাৰিছোঁ। আৰু যিজন ব্যক্তিয়ে নিজে ভাবে যে মোৰ গান বহু আস্থাহীনতাৰ বিপৰীতে আস্থাৰ আৰু সত্য প্ৰশস্তিৰ গান, সেইজন ব্যক্তিক স্বাভাৱিকভাৱে মূল্যায়ন কৰা অলপ কঠিন। কাৰণ আমি দেখিছোঁ যে আমাৰ সমাজ চাৰিওফালে বিভিন্ন ধৰণৰ অসত্য ভণ্ডামি তাৰ মাজেৰে পাৰ হৈছে। আৰু মানুহৰ মাজত আটাইতকৈ যি সমস্যাৰ সৃষ্টি হৈছে, সেই সমস্যাটোৱে হ'ল আস্থাহীনতা। এই আস্থাহীনতাৰ মাজত ভূপেন দা এক আস্থা হিচাপে সকলোৰে সন্মুখত থিয় হ'ব পাৰে। আৰু সেইকাৰণে বোধ কৰোঁ যে ৬০ৰ পিছত প্ৰায় ৫০ৰ পৰা আৰম্ভ কৰা ৬০ৰ পৰা প্ৰায় ২০০০ চনলৈকে ৪টা দশক অসমৰ সংগীত জগতত প্ৰায় এককভাৱে কেন্দ্ৰীয় সত্তা হিচাপে নিজকে ধৰি ৰখা এই যুগজয়ী শিল্পীজনাৰ সৃষ্টিত এনেকুৱা কোনো বিষয় নাই, এনেকুৱা কোনো ভাৱ নাই যি ভাৱ বা বিষয় লৈ আমি এবাৰ ভাবিব লাগিব। আমি ভাবিলেই তেওঁৰ এটা গান আমাৰ সন্মুখলৈ আহিব। সেইবাবে মই এই গানটো উল্লেখ কৰিছোঁ। ধ্বংসমুখী দৃষ্টিভংগীৰ বিপৰীতে, মনোমালিন্যৰ বিপৰীতে শান্তিৰ এক লক্ষ্যলৈ যি নিজৰ এই সংগীতৰ অভিযান চলাই নিছিল, সেইজন ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিবলৈ থিয় হৈছোঁ। আৰু মই তেওঁৰ সংগীতৰ বিষয়ে যেতিয়া ক'বলৈ আৰম্ভ কৰোঁ, তেতিয়া মোৰ সন্মুখলৈ আহে মই যিটো কথা ক'লোঁ যে তেওঁ বোধ কৰোঁ ২৬ চনত জন্মিছিল, বোধ কৰোঁ নহয় ২৬ চনত জন্মিছিল। আৰু ৩৮ চনত প্ৰথম গীতটো তেওঁ লিখিছিল 11 বছৰ বয়সত।
11 বছৰ বয়সত কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে পাতিছিল নামৰে খেলা এই গানটো তেওঁ গাইছিল। যাত্ৰাটো তাৰ পৰা ধৰক আপোনালোকে আৰম্ভ হৈছে আৰু 2003 চন মানলৈকে তেওঁ সক্ৰিয়ভাৱে গীত লিখি আছে। 2003 চনত তেওঁ কল্পনা চাওলাৰ অভিযানৰ বিষয়ে এটা গান লিখিছে। গতিকে যাত্ৰাটো মই এইভাবে দেখুৱাব খুজিছোঁ যে অসমৰ প্ৰেক্ষাপটত যেতিয়া আমি জাতীয়তাবাদৰ কথা কওঁ, আমাৰ সমাজ জীৱনৰ কথা কওঁ, তেতিয়া স্বাভাৱিকভাৱে বেজবৰুৱাই প্ৰতিষ্ঠা কৰিব বিচৰা শংকৰদেৱৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰক বাদ দি অসমীয়া সমাজ জীৱনৰ বাকীখিনি কথা আগবঢ়াই লৈ যোৱা নাযায়। গতিকে ভূপেন হাজৰিকাই সঠিকভাৱে শংকৰদেৱতে তেওঁ যাত্ৰা আৰম্ভ কৰিছে আৰু তেওঁ এই যাত্ৰাৰ মাজত প্ৰত্যেকটো মুহূৰ্ত এক দৃঢ় অনুভৱৰ মাজেৰে আগবঢ়াই নিছে। প্ৰত্যেকটো কথা সমাজ জীৱনৰ কোনো এনেকুৱা কথা বাদ পৰি ৰৈ যোৱা নাই য'ত ভূপেন হাজৰিকাই মাত মতা নাই। আৰু সেই অসম আন্দোলনৰ কথাই হওক, আলফাৰ সমস্যাই হওক, কি আছে নহয় গান এটা দেখা বন্ধু কোনো আহিবা আহি যুঁজিবা যুঁজি জিকিবা এই দেখা বন্ধু, এইবোৰ গানৰ পৰা আৰম্ভ কৰি জয় জয় নৱজাত বাংলাদেশ, জয় জয় মুক্তি বাহিনী, একেবাৰে বাংলাদেশতে মুস্তিকুৰ ৰাষ্ট্ৰ বাংলাদেশৰ কথা কৈছো। গতিকে এই যে এটা দিগন্ত প্ৰসাৰী দৃষ্টিভংগী আৰু প্ৰত্যেকটো কথাকে অনুভৱ কৰিবলৈ চেষ্টা কৰা। হাৰাধন ৰংমনৰ কাহিনীও শুনিছে আৰু পুৱাতে ওলাই যোৱা ৰংমন মাছলৈ গৈছে তাৰ কাহিনীও শুনিছে আৰু যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়া পাতিব খুজিছে, তাতে সমস্যা হৈছে, সেইটো কথাও পাতিছে। জাতিৰ সমস্যাত, সাম্প্ৰদায়িকতাৰ সমস্যাত, বিভিন্ন সমস্যাত বিয়া বাৰু হ'ব নোৱাৰা মানুহৰ কথা লৈ চিকমিক বিজুলী নাচে ভেকুলীৰ কথা লিখিছে যে আমাৰ এই সমাজবিলাকৰ কথা দেখি, কাণ্ড দেখি ভেকুলীও লাজ পায়, অৰ্থাৎ নাদৰ ভেকুলীও লাজ পায় আমাৰ যিবিলাক সামাজিক ৰীতি নীতি এইবিলাকে। তালৈকে ঘূৰি আহিছে আৰু বাকী মানুহৰ আবেগ অনুভূতিৰ প্ৰতিটো মুহূৰ্ত তেওঁ ধৰি ৰাখিবলৈ যত্ন কৰিছে। গতিকে ভূপেনদাৰ গীতৰ এই যিটো সৰ্বব্যাপী প্ৰভাৱ, এইটো প্ৰথমতে লক্ষ্য কৰা দৰকাৰ। কিন্তু এইকাৰণে মই ক'ব খুজিছো যে আমাৰ সংগীতৰ সাধাৰণতে যিটো যাত্ৰা, এই যাত্ৰাত প্ৰথমতেতো অকণমান ধৰ্মীয় টাইপৰ গীত মাতবিলাকে আছিল, তাৰ পৰা ওপৰলৈ যেতিয়া আহি খুব ক্লাছিকেল বেছ থকা কিছুমান গান, সেইবিলাকৰ মাজেৰে লাহে লাহে গান আগবাঢ়ি থাকি আমি শুনিছোঁ এইবিলাক গান, আপোনালোকে পুৰণা ৰেকৰ্ডিং চালে পাবা। তাৰপিছত এই গোটেই বনগীত আৰু বৰগীত থাকি তাৰ মাজত বনগীত, বৰগীত, বনগীত, সুৰীয়া গীত, এনেকুৱা ধৰণৰ গীত মাতবিলাকে বেছিকৈ চলি। এই গীত মাতবিলাকৰ পৰা যেতিয়া আমি ওলাই আহিম লাহে লাহে জ্যোতিপ্ৰসাদৰ হাত, জ্যোতিপ্ৰসাদে যিহেতু বিদেশত গ'ল, তাৰ পৰা অহাৰ পিছত জ্যোতিপ্ৰসাদ সম্পৰ্কত হেমাংগ বিশ্বাসে এটা কথা লিখিছে যে দেশক প্ৰেমক বন্ধা নাই জাতীয়তাৰ ঠেক পুখুৰীত, বিহুৰ পেপাৰ সতে গাঁঠি দিলা স্পেনিছ গীটাৰ। এই প্ৰথম ফিউজনৰ কাম আৰম্ভ হৈছে। বিহুৰ পেপাৰ সতে স্পেনিছ গীটাৰ লৈ জ্যোতিপ্ৰসাদে এটা নতুন যাত্ৰা আৰম্ভ কৰিছে। গতিকে সংগীতত এই যে যাত্ৰা আৰম্ভ হ'ল, এই যাত্ৰা বিষ্ণুৰাভাই আৰু তাক গভীৰ আৰু ব্যাপ্ত কৰি তুলিলে। কাৰণ আমি দেখো যে সংগীতৰ জগতত সাধাৰণতে এই একঘেয়ামী এটা কাৰবাৰ দীৰ্ঘদিন ধৰি চলি আছে। ভূপেন হাজৰিকাৰ দিনলৈকে মই কথাটো পিছলৈ আহিম, কিন্তু আমি দেখিম যে জ্যোতিপ্ৰসাদৰ দিনত সুৰৰ এটা নতুন সাধনা, এটা অনুশীলন আৰম্ভ হৈছিল। কিন্তু জ্যোতিপ্ৰসাদৰ গীতবিলাকো আপোনালোকে চালে দেখিব যে জ্যোতিপ্ৰসাদৰ গীতবিলাক কিন্তু ইটোৱে সিটোক অনুকৰণ কৰি আছে। আমি যদি একো এটা আপুনি খাস দেখিব, বেছিভাগ গীতত দুই এটা গীত মাত্ৰ ওলাই গৈছে যে স্বাধীনতা সম্পৰ্কীয়, যেনে বিশ্ববিজয়ী নলৱান, এইবিলাক গানত অলপ লাইন কাটিছে, কিন্তু বেছিভাগ যেনে মই যদি কওঁ জননীৰ সন্তান জাগা, এই আমাৰে সখীয়া, একে এটা ৰিদম
আমি গালে গম পাই যাওঁ এইটো জ্যোতিপ্ৰসাদৰ গান হ'ব পাৰে। এই যে সুৰত সন্দেহ নাই যে তাৰ ভিতৰতে কিছু খেলা আছে, খেলা থাকিলেও কিন্তু আমি আৰম্ভ কৰি দিলে গম পাই যাব পাৰোঁ যে এইটো জ্যোতিপ্ৰসাদৰ গীত হয়। বিষ্ণুৰাভাই কিন্তু ভাঙি দিলে হ'ল। যেতিয়া আমি পৰজনমৰ শুভ লগনত শুনো, তাৰপৰা আকৌ যেতিয়া আমি বিশ্বৰ ছন্দে ছন্দে শুনো বা সেই বিপ্লৱী বীৰ অধিনায়ক শুনো, তেতিয়া আমাৰ কিন্তু আমি এনেকুৱা ভাৱ নালাগে যে আমি একেটা ঠাচত ৰৈ আছো। আৰু ভাৱৰ ক্ষেত্ৰতো বিষ্ণুৰাভাই আৰু কিছু নতুন খেলা কৰাৰ চেষ্টা কৰোঁ। কাৰণ জ্যোতিপ্ৰসাদৰ গীতমাতবিলাকত অলপ ঢাকি ৰাখি কিছুমান কথা কৈ থকা হৈছিল, বিষ্ণুৰাভাই আৰু অকণমান মুক্ত কৰি আমি পৰজন্মৰ প্ৰবলগনতে কওঁ বা এনেকুৱা কথা বতৰাবিলাকত ক্লিয়াৰ কথা, প্ৰেমৰ কথা আৰু অলপ বেছি মুকলিকৈ কোৱা আৰম্ভ হ'ল। অকল কোৱা নহয়, যেতিয়া আমি অকল এই গানটোকে লৈ পেলাই মই যদি ভাবোঁ যে পৰজন্মৰ প্ৰবলগনত এই গানটোকে লৈ ভাবোঁ, তেতিয়া তাত যিটো সুৰৰ খেলা, অকল যে প্ৰেমৰ কথা কৈছে তেনেকুৱা নহয়, মানুহৰ হৃদয়ত এই প্ৰেমৰ অনুভূতি সঞ্চাৰিত কৰিব পৰাকৈ এটা সুৰ তেওঁ নিৰ্মাণ কৰিছে। আৰু বিশ্বৰ ছন্দে ছন্দে যেতিয়া শুনো তেতিয়া আমি দেখোঁ যে মোক নীলমণি ফুকন ছাৰে এই কথাটো কৈছিলে, মই নাজানো এইটো কিমান সঁচা, কিন্তু তেখেতৰ দৰে ব্যক্তিয়ে মোৰ লগত পাৰ্চনেল আলাপত এই কথাটো কৈছিলে যে দিলীপ, বিষ্ণুৰাভাই যদি বিশ্বৰ ছন্দে ছন্দেৰ বাদে আৰু এটাও গীত নিলিখিলেহেঁতেন বা নাগালেহেঁতেন, তেতিয়াও বিষ্ণুৰাভা অকল এটা গীতৰ কাৰণে এই সুৰটোত ইমান যাদুকৰী শক্তি আছে। যিসকলে সুৰৰ সাধনা কৰে তেওঁলোকে বুজি পাব যে কোনোদিনেই গানটো কেতিয়াও পুৰণা যেন নালাগে। প্ৰত্যেক দিনেই গালে, প্ৰত্যেক দিনে শুনিলে গানটোত এটা নতুন ৰূপ আছে। কিয় বিষ্ণুৰাভাই সেই সময়লৈকে আগুৱাই আনি তাৰপিছত আমি যেতিয়া ভূপেন হাজৰিকাৰ সময়লৈ আহিলোঁ, তেতিয়া প্ৰথম কথাটো হ'ল মই অনুভৱৰ পৰা আৰম্ভ কৰিছিলোঁ। মোৰ অনুভৱটো বেলেগ কথা, কিন্তু মই এই কথাটো কওঁ যে ভূপেনদাৰ সকলো ধৰণৰ বিষয়, অকণমান আগতে মই কৈছোঁ এইটো কথা, সকলো ধৰণৰ বিষয় অনুভৱ কৰা আৰু তাক গীতৰ মাজেৰে প্ৰকাশ কৰা। মানে গীতৰ ক্ষেত্ৰত আমাৰ যিবিলাক সীমাবদ্ধতা আছে ক'ব গ'লে, যে এনেকুৱা বিষয়লৈ গীত নাযায়, এনেকুৱা কথালৈ গীতত ভবা নহয়, এই সকলো ধৰণৰ সীমাবদ্ধতা তেওঁ তীব্ৰ অনুভূতিৰ সৈতে সেইবিলাক হজম কৰিবলৈ চেষ্টা কৰিছে আৰু তাক গীতৰ সুৰেৰে তেওঁ প্ৰকাশ কৰিছে। গতিকে এই যে এজন শিল্পীৰ অনুভৱ কিমান বেছি গভীৰ হ'ব পাৰে আৰু কেনেকৈ তেওঁ অনুভৱৰ মাজত নিজৰ জাতিৰ পৰা বিশ্বমানৱলৈকে সকলোবিলাকৰ দুখ সুখ ক্ৰন্দন হাঁহিৰ কথা শুনিব পাৰে, বুজিব পাৰে আৰু তাক প্ৰকাশ কৰিব পাৰে। এই কথাটো কিন্তু ভূপেন হাজৰিকাই প্ৰথমবাৰৰ কাৰণে অসমীয়া সংগীতত প্ৰমাণ কৰিলে আৰু যিটো এতিয়ালৈকে তেওঁ সেই ক্ষেত্ৰত আটাইতকৈ শীৰ্ষস্থানত আছে বুলি ক'ব লাগিব। এইটো মই ভাবোঁ যে তেওঁ সংগীতৰ প্ৰথম গুৰুত্বপূৰ্ণ। দ্বিতীয় কথাটো মই যিটো ভাবিছোঁ এইটো হ'ল এই যে সুৰৰ একঘেয়ামি বাদ দি পেলাই সুৰৰ নতুন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা কাৰবাৰটো। এতিয়া আমি যদি ভাবোঁ যে এটা গীত মই গাবলৈও চেষ্টা কৰোঁ, ক'বলৈও চেষ্টা কৰোঁ, গীতটো এনেই গালে কোনো তাত ৰাগ তাক নাই যেন লাগে।
বৃষ্টির প্লাবনানে নির্জন শব্দ হিমিয়র ভার ভাঙি উচ্চর জীবনের জোয়ারানে অপরূপ বারিকার তরঙ্গ রাখিয়ে নাচে নব সৃষ্টি গানে যৌবন বাসনার নিগ্রুপ ফুল পূর্ণ করে উন্মত্ত বাণে সে আমার কত শ্রাবণ ধারাকার বৃষ্টির প্লাবনানে বিদ্যুৎ ক্ষিপ্র নয়নে তোমার মৌন ভাষার উন্মাদনা করে বিশ্বাসে মূল আহার আশ্বাস তৃপ্তির পরিধিনে মানে তৃপ্তির পরিধিনে মানে প্রজর গর্জনে হার মানে বৃষ্টির তৃষ্ণায় মৌসুমি ফেলি দাবি আমার বৃষ্টি লক্ষ্য জনে যৌবন বাপনার নিন্দুক ফুল পূর্ণ করে উন্মত্ত বাণে সে আমার শ্রাবণ ধারাকার বৃষ্টির প্লাবনানে। এই গীতটো ধৰা ইণ্ডিয়ান ক্লাছিকেল ৰাগৰ সাৰংগ ৰাগত গানিটো আছে, দেখাত কোনো ৰাগ সংগীত নাই। গতিকে যেতিয়া আমি ভূপেন্দ্ৰৰ বহুত গান প্ৰায়বিলাক আমি কোনো তাত ৰাগ ৰাগৰ কোনো কথা দেখিবলৈ নাপাওঁ, কিন্তু যেতিয়া আমি গানবিলাক শুনো বা কোনো শাস্ত্ৰীয় সংগীতৰ বিশাৰদৰ সৈতে আমি আলাপ কৰোঁ তেতিয়া তাত দেখিবলৈ পাওঁ যে তাত কিন্তু তেওঁ এটা শাস্ত্ৰীয় সংগীতৰ সাজ ৰক্ষা কৰি গাইছে। আকৌ একে সময়তে তেওঁ একেবাৰে আমাৰ লোকসংগীতৰ সুৰবিলাকক আনি তাত গাবলৈ চেষ্টা কৰিছে। আৰু গানবিলাকত কেনেকুৱা ধৰণৰ মেছেজ আছে যে কেতিয়াবা তেওঁ প্ৰেমত আৰম্ভ কৰিছে, বিপ্লৱত শেষ কৰিছে, কেতিয়াবা বিপ্লৱত আৰম্ভ কৰিছে, প্ৰেমত শেষ কৰিছে। কোনো এটা ধৰা বন্ধা সাজ নাই, সেইটো বহুত মই পিছত কওঁ। কিন্তু মই সুৰৰ ক্ষেত্ৰত ক'লোঁ যে এই যে এনেকুৱা ধৰণৰ বহুত সুৰ আছে, বিক্ষুব্ধ বিশ্বকণ্ঠই অহৰাত্ৰি মাতে, এনেকুৱা ধৰণৰ গানবিলাক দেখিলে এনেকুৱা ধৰণৰ তাৰ শব্দৰ গাঁথনি এইবোৰ চালে গান নহ'ব যেন লাগে, কিন্তু দেখা যায় যে এইবোৰ এটা সুন্দৰ গান আৰু গান গীতবোৰ বিভিন্ন ধৰণৰ ৰাগৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। এইটো মই ভাবোঁ যে ভূপেন হাজৰিকাৰ সুৰ নিৰ্মাণৰ ক্ষেত্ৰত এটা অভিনৱত্ব, যিটো সম্পৰীক্ষা জ্যোতিপ্ৰসাদৰ হাতেৰে আৰম্ভ হৈছিল। বিষ্ণুৰাভাৰ দিনত কিছু পৰিমাণে কি অকণমান খন ধৰি উঠিছিল, কিন্তু ভূপেন হাজৰিকাই সকলো ধৰণৰ সীমাবদ্ধতা নেওচি তেওঁ সুৰৰ যিটো মায়াজাল এইটো সাৰ্থকভাৱে সৃষ্টি কৰিবলৈ সক্ষম হৈছে। মই যিকেইটা কথা ক'বলৈ বিচাৰিছোঁ, যিকেইটা পইণ্ট, এই পইণ্টকেইটাৰ ক্ষেত্ৰত ভূপেন হাজৰিকা অভিনৱ আৰু বৰ্তমানলৈকে শ্ৰেষ্ঠ অভিনৱ। যেনে এইটো সুৰৰ নিৰ্মাণৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনাবিলাক আছে যে তেওঁৰ শব্দটোৱে সুৰ হৈ থিয় হৈছে, আৰু এই সুৰত জ্যোতিপ্ৰসাদৰ তাত প্ৰভাৱ আছে, নথকা নহয়। যেনে মই নিজৰ এটা গীতৰ ক্ষেত্ৰত মানে মই অকল আলোক শব্দটোৰ সুৰটো তিনিজন খুব গুৰুত্বপূৰ্ণ মানুহে এই গানটো সুৰ কৰিছিলে। এজন অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে এতিয়া বৰ্তমান জেনেৰেশ্যনৰ দুজন মানুহ। একমাত্ৰ আলোক শব্দটোৰ কাৰণে মই সুৰটো আজিলৈকে গ্ৰহণ কৰিব পৰা নাই, মোৰ খেলি মেলি লাগি যায়, নাবাজে। কিন্তু যেতিয়া আমি জ্যোতিপ্ৰসাদৰ গাম তাত আলোকটো এনেকুৱাকে গৈছে যে সি মানুহৰ অন্তৰত বন্তি জ্বলাই দিব। এই যে শব্দৰ লগত সুৰ নিৰ্মাণৰ যিটো কৌশল, এইটো ভূপেন হাজৰিকাই এটা অভিনৱ স্তৰলৈ গৈছে। আৰু সেইটো তোমালোকে গানবিলাক চালে পাবা। যেতিয়া পৰহি পুৱাতে ধুমুহা ধুমুহা মাৰি আহিছে, এই বৈশিষ্ট্য সুৰৰ ক্ষেত্ৰত সকলোৱে ৰক্ষা কৰিব পৰা নাই, আজিলৈকে অন্তত পৰা নাই। বহুত গান হৈছে, আমি শুনিছোঁ, ভালো লাগিছে, নাচিছোঁ, এইটো বেলেগ কথা। গীতৰ এটা নিজৰ ষ্টাইল থাকে বা প্ৰত্যেকটো গীতৰে এটা বেলেগ বেলেগ ধৰণৰ সৌন্দৰ্য থাকে, গতিকে তাত আমি নাচিব পাৰোঁ, উপভোগ কৰিব পাৰোঁ। কিন্তু একেলগে যেতিয়া শব্দ সুৰ সকলোবিলাকে যেতিয়া প্ৰাণ পাই উঠে, তেতিয়া গীত এটা বেলেগ ধৰণৰ হৈ উঠে। মই ইমান ভূপেন্দ্ৰৰ গীতবিলাকক মই আচলতে এনেকৈ চাবলৈ সময় পোৱা নাছিলোঁ। এইবাৰো মোক পোৱাৰ পিছত মই বৰ বেছি সময় নাপালোঁ।
গতিকে মই কৈছোঁ বৰ বেছি ভালকৈ ন্যায় কৰিব নোৱাৰিম চাগে, কিন্তু কেতিয়াবা মই দুই এটা গীতৰ কথা পাতিছিলোঁ, যেনে মই ৰুদ্ৰ বৰুৱাৰ এটা গীতৰ কথা পাতিছিলোঁ, যে ৰুদ্ৰ বৰুৱাৰ এটা গীত পকা ধানৰ মাজে মাজে সৰু সৰু আলি ৰুবি সৰু সৰু আলি, এই গীতটোত গোটেই উত্তৰ 90টা নে 92টা শব্দ আছে, তাৰ ভিতৰত 67টামান শব্দ অকল দুটা আখৰ। মানে গানটোৰ নিৰ্মিতি এনেকুৱা ধৰণৰ যে পকা ধানৰ মাজৰ সৰু আলি থকা সৰু সৰু আলিৰ মাজৰ যিটো কনচেপ্ট ধাৰণা, সেই ধাৰণাটো সুৰটো আৰু শব্দ একেলগে কৰি আছে। কেনেকৈ কৰি আছে সুৰটো এওঁলোকে গান গোৱা মানুহ গম পাব যে গানটোত কোনো ধৰণৰ সুৰ এটাৰ লগত এটা লাগি থকা নাই, আমি বেলেগে বেলেগে গাই দিওঁ, যেনে পকা ধানৰ মাজে মাজে সৰু সৰু আলি কৈ সৰু সৰু আলি, এনেকৈ গাব। এটা এটা পিছ কৰি দিলে লগ লগাই সুৰ হ'ব, এইটো বেলেগ কথা, কিন্তু সুৰটোৱে লৈ যোৱা, সুৰটো প্ৰত্যেকটো টুকুৰাই এটা বেলেগ বেলেগ টুকুৰা, আৰু তাৰ কাৰণে শব্দও তেওঁ দুটা দুটা আখৰ শব্দ দুটা, যেনে সৰু সৰু আলি, এই পকা ধানৰ এটা তিনিটা শব্দ আছে, মাজে মাজে চব দুটা দুটা, মানে সৰু আলিৰ কনচেপ্টটো তোমাৰ গোটেই গানটো শব্দ ভাৱনা চবতে তাৰ মানে বিয়পি আছে। এই খেলাখন আৰু বেছি ওপৰলৈ লৈ গৈ ভূপেন হাজৰিকাই এটা অভিনৱ নিৰ্মাণ শৈলী ডেভেলপ কৰিছিল, যিটো মই পিছত আৰু গভীৰভাৱে ব্যাখ্যা কৰিম।